অসমবাসীলৈ এটা বিৰূপ প্ৰক্ৰিয়া যোৱাকালি আমি ফেচবুক পোষ্টত পাইছোঁ আৰু সেই পোষ্টটো পাই আচলতে আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ এই বৰপেটাৰৰ ৪৮ বছৰে ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰে পৰা বিভিন্ন পুৰোধা শিল্পীয়ে ইয়াতে গীত পৰিৱেশন অনুষ্ঠান পৰিৱেশন কৰি গৈছে, কিন্তু আজিলৈকে তেনেধৰণৰ বৰপেটাৰৰ কোনো আমাৰ ইয়াতে সন্মান লাঘৱ হোৱা নাই। কিন্তু এইবাৰ এইটো অজানিতে কিয় এইটো হ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে এই বৰপেটা ৰোডতেই ঐতিহাসিক অসম সাহিত্য সভাৰ পৰা, অসম নাট্য সন্মিলনৰ পৰা বিভিন্ন অসমৰ ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক ইয়াত চলি আহিছে, কিন্তু আজিলৈকে আমাৰ বৰপেটা ৰোডৰ কোনো ধৰণৰ আঙুলিয়াব পৰাকৈ কোনো ধৰণে আমাক অসমবাসীয়ে আমাক হেয় প্ৰতিপন্ন কৰিব পৰা নাই। কিন্তু সিদিনাখন এই বিহুৰ দিনাখন যোৱা 12 মে' তাৰিখে যিখন আমাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত আমি যিজন শিল্পীক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ, আমাৰ চুক্তিমৰ্মে তেওঁৰ লগত নিশা 10 বজাত তেওঁ আহি আমাৰ মঞ্চত উঠিব আৰু 12 বজাত আমাৰ মঞ্চৰ বিহু সন্মিলন অনুষ্ঠান শেষ কৰিব। কিন্তু দুখৰ বিষয়, তেওঁলোকে আমাৰ ইয়াত আহি পাইছে 10:45 তেওঁলোকে শিৱসাগৰৰ পৰা আহি পাইছে। কিন্তু তেওঁলোকে আমাক বাৰে বাৰে কৈ আছে আমি আহি পাইছোঁ, অলপ সময় আমাক জিৰণি ল'ব লাগিব, আমি বহুত দূৰ দূৰণিবতীয়া ৰাস্তাৰে আহিছোঁ। আমি তাৰ বাবেও তেওঁলোকক আমি ক'লোঁ আধা ঘণ্টা সময় আপোনালোকক দিম, আপোনালোকে আধা ঘণ্টা সময়ত গোটেইখিনি ইয়াতে আমাক সুকলমে আমাৰ প্ৰগ্ৰামখন চলাই দিয়ক। কিন্তু এইফালে 12 বজালৈকে তেওঁলোকে মঞ্চত উঠা নাই আৰু তেওঁলোকৰ যিটো ছাউণ্ড ছিষ্টেম অৰ্থাৎ যিটো শব্দযন্ত্ৰ যিটো তেওঁলোকে আনিছে, তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে, বিভিন্ন বিজুতি ঘটি আছে। তেওঁলোকে ক'লে যে আমাৰ এইটোত আমি বিজুতি ঘটি আছে, আমি তাত কৰিব নোৱাৰিম, গতিকে আপোনালোকৰ যদি শব্দযন্ত্ৰটো আছে আপোনালোকৰ শব্দযন্ত্ৰটো আমাক ঠিক কৰি দিয়ক, আমি তাতে গীত পৰিৱেশন কৰিম। তাৰপিছত আমি আমাৰ শব্দযন্ত্ৰটো ঠিক কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ যিখিনি দৰ্শক আচলতে 9টা বজাৰ পৰা 10 বা 11 বজালৈকে দৰ্শকে এটা বিহু চাম বুলি তেওঁলোকে আগ্ৰহেৰে বাট চাই থাকে, যাৰ ফলত 12 বজালৈকে যেতিয়ালৈকে আমাৰ শিল্পীজন মঞ্চত উঠা নাই বা গীত পৰিৱেশন কৰা নাই, একচুৱেলি আমাৰ দৰ্শক অতিষ্ঠ হোৱাটো স্বাভাৱিক। অতিষ্ঠ হৈ দৰ্শকে কিছুমান কটু মন্তব্য ৰভামণ্ডপৰ পৰা কৰিছে যদিও আমাৰ সমিতিৰ এটা দায়িত্ব আছে। সমিতিৰ দায়িত্ব হ'ল যাতে কোনো ধৰণৰ অনিয়ন্ত্ৰিত পৰিস্থিতি আমাৰ ইয়াতে হ'ব নোৱাৰে, তাৰ কাৰণে আমাৰ দায়িত্ববোধটো আমি পালন কৰাৰ বাবে মঞ্চত কিছুমান ৰাইজৰ পৰা মানুহ গৈ মঞ্চত কিছুমান মানুহে তাত ভিৰ কৰিছিলে, যাৰ ফলত আমাৰ সমিতিৰ 3-4জন ল'ৰাই সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমাৰ মঞ্চৰ পৰা আঁতৰাই দিছে। আৰু যিটো ভিডিঅ' ইয়াতে প্ৰকাশ কৰিছে, সেই ভিডিঅ'টো সম্পূৰ্ণ এটা মিছা ভিডিঅ' দিছে। সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিৰ মানুহখিনিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেহে তাত উঠিছিলে। তেওঁক আচলতে প্ৰটেকশ্যন দিয়াৰ কাৰণে, তেওঁক যাতে কোনো ধৰণৰ অশালীন ব্যৱহাৰ কৰিব নোৱাৰে বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে আমাৰ সমিতিয়ে মানুহখিনি নমাই দিছিলে। আৰু যিকেইজন মানুহ নমাই দিছিলে বা এজনক গঠিয়াই দিছিলে, সেইজন কিন্তু আমাৰ শিল্পীৰ মানুহ নহয়, আমাৰ বৰপেটাৰ দৰে ৰাইজৰ মানুহ। তেওঁ আমাৰ লগত ইয়াতে উপস্থিত আছে, সুভাষ দাস এখেত আছিলে, এখেতক গঠিয়াই দিছে। এখেত কোনো কলা কুশলী বা শিল্পী নহয় বা বাদ্যযন্ত্ৰীও নহয়। এই ভিডিঅ'টোকে তেওঁলোকে ওলোটাকৈ অসমৰ ৰাইজক বুজাইছে যে বিহু কমিটিখনে তাত মাৰপিট কৰিছে বা বেয়া ব্যৱহাৰ কৰিছে বুলি তেওঁলোকে উত্থাপন কৰিছে। আচলতে সম্পূৰ্ণ মিছা কথা। আমি তেওঁলোকক সম্পূৰ্ণ টকা দিয়াৰ পিছতহে মঞ্চত উঠিছে। আমি সম্পূৰ্ণ তেওঁলোকক টকা বৰঙণিখিনি, আমি যিখিনি বৰঙণিত আমাৰ চুক্তিপত্ৰ হৈছিলে, চুক্তিমতে আমি পইচাখিনি তেওঁলোকক দিছিলোঁ। আৰু সিদিনাখন ৰাইজক যিটো মৰ্যাদা দিব লাগে এগৰাকী শিল্পীয়ে, সেই শিল্পীগৰাকীয়ে ৰাইজক কোনো ধৰণৰ মৰ্যাদা দিয়া নাই আৰু আমাৰ সমিতিকো মৰ্যাদা দিয়া নাই। কাৰণ তেওঁলোকে আমি অহাৰ লগে লগে তেওঁলোকক কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক, যদি আপোনালোকৰ শব্দযন্ত্ৰৰ বিজুতি ঘটি আছে আপোনালোকে ৰাইজক জনাওক,
মঞ্চৰ পৰা ৰাইজক কওক যে আমাৰ এইটো বিজুতিৰ কাৰণে আমি অকণমান আমাৰ দেৰি হৈছে বুলি, তেতিয়াও ৰাইজ হয়তো শান্ত হ'লহেঁতেন। তেওঁলোকে সেইটোও নকৰিলে। বাৰে বাৰে কোৱাৰ পিছতে তেওঁলোকে সেইটো ক'বলৈ অপাৰগ আছিলে। আৰু তাৰপিছত এনেকুৱা বিহু সমিতিত ইমান ৰাতি 12 বজাৰ, আচলতে আমাৰ 12 তাৰিখে যদিও আছিলে, আমি 13 তাৰিখেহে সেই বিহুখন পাতিব লগা হৈছে। 12 বজাৰ পিছত যেতিয়া মঞ্চত এগৰাকী শিল্পী, আমন্ত্ৰিত শিল্পী উঠে, তেতিয়া ৰাইজ অতিষ্ঠ হোৱাটো স্বাভাৱিক। আৰু কিছু ইয়াত তেনেকুৱা ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সমিতি দায়বদ্ধ কাৰণে আমি তাত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ মিছা ভিডিঅ' দিছে। সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিয়ে নিয়ন্ত্ৰণৰ বাবে তাত আছিলে, আচলতে তেওঁক অপদস্থ কৰাৰ কাৰণে নাছিলে। 10 বজাৰ পৰা তেখেতে মঞ্চত উঠিব, 12 বজাত শেষ কৰিব। তেখেতে আহি পালে 11টা বজাত, প্ৰায় 11টা বাজিছে। শব্দযন্ত্ৰ যিখিনি আছিলে তেওঁলোকৰ বিকল, আপোনালোকক ইতিমধ্যে তেখেতে ক'লে। তেখেতে ক'লে এটা কথা বাৰে বাৰে কৈ আছে যে 11টা বজাত আহি পোৱাৰ পিছত কৈছে যে আমাক আধা ঘণ্টা 1 ঘণ্টামান ৰেষ্ট দিয়ক, বহুত দূৰৰ পৰা আহিছোঁ। যে বহুত দূৰৰ পৰা যদি আহিছে, তেওঁলোকে শিৱসাগৰৰ পৰা প্ৰগ্ৰাম কৰি অহা বুলি আমাক কৈছে। কিন্তু আগতেতো আমি জনা নাছিলোঁ তেওঁলোকে শিৱসাগৰৰ পৰা আহিব নে বৰপেটাৰ পৰা আহিব। আমিতো আমাৰ লগত কোনো ধৰণৰ কথা নাই। তেখেতসকলে কৈ আছে বাৰে বাৰে যে ইমান দূৰৰ পৰা অহাৰ পিছত আমি প্ৰগ্ৰাম কেনেকৈ কৰিম। আপোনালোকে যদি সঁচাকৈ ইমান দূৰত প্ৰগ্ৰাম ৰাখি বৰপেটা ৰোডত আহিছে, প্ৰায় 400 কিলোমিটাৰ, আপোনালোকে বৰপেটা ৰোডত প্ৰগ্ৰামটো ৰাখিবই নালাগিছিল। কাৰণ কিয়, আপোনালোকে জানে যে শিৱসাগৰৰ পৰা বৰপেটা ৰোড আহি পালে মিনিমাম 12 পৰা 13 ঘণ্টা সময় লাগে। তে সেইটো বস্তু বিবেচনা কোনে কৰিব? আমাৰ কমিটিয়ে কৰিব না সান্নিধ্য ভূঞাৰ টিমে কৰিব? গতিকে তেওঁলোকৰ শব্দযন্ত্ৰ ঠিক নহ'ল। আমাৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে প্ৰথমে আৰম্ভ কৰিলে। আৰম্ভ কৰাৰ পিছত এটা আপোনালোকক গুৰুত্বপূৰ্ণ কথা কওঁ যে তেখেতসকলৰ যিটো শব্দযন্ত্ৰৰ যিবিলাক আপোনাৰ তাঁৰ চাৰ লগোৱা থাকে, কোনো তাঁৰ চাৰ কানেকশ্যন হোৱা নাছিল। ট্ৰেকত গানটো পাব্লিকক, মানে ৰাইজক দেখুৱাৰ কাৰণে ট্ৰেকত আৰম্ভ কৰিছিল। ট্ৰেকত আৰম্ভ কৰাৰ পিছত যেতিয়া আপোনাৰ হাতবিলাক হিলাই আছে, এনেই বস্তুবিলাক কোবাই আছে, তেতিয়া আমাৰ কিছুমান ৰাইজে ক'লে এইবিলাক কি, এইটো কি? তেতিয়া সান্নিধ্য ভাই নিজে এনেকৈ নমস্কাৰ কৰিছে, ভুল হৈছে। তাৰপিছত আৰু নতুনকৈ আৰু আমাৰ কানেকশ্যনবিলাক সংযোগ কৰি তাৰপিছত তেওঁলোকে সংগীত অনুষ্ঠান আৰম্ভ কৰিছে। সংগীত অনুষ্ঠান আৰম্ভ কৰাৰ পিছত কোনো ধৰণৰ তাতে অপ্ৰীতিকৰ ঘটনা ঘটা নাই। আৰু যিখিনি তাতে ঘটনা ঘটিব বিচাৰিছিল, স্বাভাৱিকতে থাকিব পাৰে, কোনো উত্তেজিত লোক থাকিব পাৰে, সেইটো কমিটিৰ বুলি যে তেওঁলোকে প্ৰচাৰ কৰি আছে, তেওঁলোকেতো প্ৰমাণ কৰিব নোৱাৰে। কাৰণ কি কমিটিৰ প্ৰত্যেকৰে একোটা বেজ আছে, প্ৰত্যেকৰ বেজ আছে। যিগৰাকী ব্যক্তিসকলে মঞ্চত উঠিছিল তেওঁলোকৰতো কোনো বেজ নাছিলে। সেই বেজ নথকা ব্যক্তিসকলক আমাৰ কমিটিৰ লোকে মানে তেখেতসকলক প্ৰটেকশ্যন দিয়াৰ কাৰণে তাৰ পৰা মঞ্চৰ পৰা ধুনীয়াকৈ তেওঁলোকক ওলাই লৈ আহিছে। সেইটো কমিটিৰ মানুহে ভালহে কাম কৰিছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে। গতিকে এই ধৰণৰ সস্তীয়া কিছুমান জনপ্ৰিয়তা লাভৰ কাৰণে যদি এইবিলাক কথা কয়, নিশ্চিতভাৱে আমাৰ বৰপেটা ৰোডবাসী ৰাইজ হিচাপে আমাৰ দুখ লাগিব, আমাৰ বিহু কমিটি হিচাপে দুখ লাগিব। কাৰণ সাৰ্বজনীন ৰঙালী বিহুখন এতিয়া 48 বছৰৰ পৰা 2 বছৰ পিছত 50 বছৰ হ'বলৈ গৈ আছে। ইয়াত 48 বছৰ ধৰি যি ধুনীয়াকৈ আমাৰ অনুষ্ঠান হৈ আছে, আজিলৈকেতো কোনো শিল্পী ইয়াতে বেয়া পাই যোৱা নাই। ইয়াতে জুবিন গাৰ্গ আহি গৈছে 3বাৰ, পাপন আহি গৈছে 2বাৰ, তেনেকুৱাকৈ আচুৰ্য বৰপাত্ৰ যোৱা 3 বছৰ আগতে আহি গৈছে। বিভিন্ন ভূপেন হাজৰিকাতো বহুবাৰ আহি গৈছে, খগেন মহন্ত ইয়াত বহুবাৰ আহি গৈছে। ইয়াতে কোনো শিল্পীয়েতো আজিলৈকে কোনো এনেধৰণৰ আচৰণৰ বলি হোৱা বুলি আমি জনা নাই বা তেখেতসকলে ক'ব নোৱাৰে। কিয় এতিয়া সস্তীয়া ৰাজনীতিৰ, সস্তীয়া এই যিটো জনপ্ৰিয়তাৰ কাৰণে তেখেতসকলে কিয় ফেচবুকত এইবিলাক কৰি আছে আমিতো ধৰিব পৰা নাই। তেওঁলোকক আমি বেয়া পোৱা নাই। উঠি অহা যুৱক, উঠি অহা যিহেতু সংগীত শিল্পী তেওঁ, আৰু তেখেতৰ ভাল হোৱাটো আমি বৰপেটা ৰোডবাসী হিচাপে কামনা কৰিছোঁ। গতিকে অসমৰ ৰাইজক যিটো তেওঁলোকে বিৰূপ প্ৰতিক্ৰিয়া দিছে, তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু ভৱিষ্যতে যাতে কোনো অসমৰ চুকে কোণে বিভিন্ন জেগাত তেওঁ অনুষ্ঠান কৰক, যাতে কোনো কমিটিক বা কোনো ঠাইত যাতে বদনাম নকৰে, তাৰ কাৰণে আমি তেওঁলোকক নমস্কাৰ দিছোঁ।